অনুমাত ভিন নাহি তোমার আমার পণ্ডিত জান করি শাস্ত্র বিচার যেন পুৰুষে আপোন নাকয়কে সাৰা দাপনি চকুত দেখে দুই কৰে সেইমতে জীৱ আত্মা পৰমাত্মা বিচাৰ পয়েকে পকা সদুত হৈ এৰা দৰ্পণত প্ৰতিবিম্ব অফট ফট জ্বলে অচকুত দেশান্ত দেখে আদিত্য মণ্ডলে বিদ্রুপাধি পর আত্মা করে জল জল অবিদ্রুপাধিত জীব প্রকাশে সমান এরা এই মতে জীব খোঁজে ঈশ্বৰে বুজাইলা তেনে জীৱে আপোনাৰ স্বৰূপ পাইলা নচল জ্ঞান যত প্ৰকৃতি সংগত ঈশ্বৰ প্ৰসাদে সবেই হৈল একমত নাৰদ বদতি ৰাজা হৈও সাৱধান কথা নুহে কহিলো আধ্যাত্মিক জ্ঞান ৰাজ কথা নুহে প্ৰবাহৰ ৰীতি ভৱ প্ৰবাহ পৰুষ কথাত জাতু হৰিৰ প্ৰীতি পুৰঞ্জন কথাইতো চতুৰ্থ স্কন্ধৰ নাৰদে প্ৰকৃতি কইলা আদি সুখকৰ কাগজীবা শ্ৰদ্ধাৰে কুনয় কৰ্ণপাতি তাহাৰ সংসাৰ দুখ দূৰ হৈ আদি অৰাম পদবন্ধে নিবন্ধিলা ৰত্নাকৰ মিশ্ৰ ৰামকৃষ্ণ বুলি তাৰ সংসাৰ পুষ হৰি ৰাম 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 জয় কৃষ্ণ। ইমান সুন্দৰভাৱে আজি সেই জীৱক বুজাই দিছে, অৰ্থাৎ আমাক বুজাইছে, সেই অভিজ্ঞ আজি বৈদৱীক বুজাইছে।
যি কৈছে তোমাৰ আৰু মোৰ মাজত অকণমান পাৰ্থক্য নাই আৰু এই কথাবোৰ পণ্ডিতসকলে কেৱল শাস্ত্ৰৰ বিচাৰতে পায় আজি আমি শাস্ত্ৰ নাচালে আমি জানিব নোৱাৰো কথা আনে ক'লে বিশ্বাসে নকৰিলে বাৰু বাৰু এই বিশ্বাসৰ কথা বিচাৰ কৰিলে আমাৰ আমি বাজে মই পিছত ক'ত কি দেখিব যায় চকুকেইটা মুনাৰ পিছত কি হ'ল যাতনা কথা আছে একো নাই বুলি কৈছে যেতিয়া শাস্ত্ৰ বহুতে বুজিছো বা ৰক্ষা নাই কাৰণ কোনেও ৰক্ষা নাপায় এই পৃথিৱীত থকা মনুষ্যসকলে এই যাতনাৰ পৰা মানে কি কয় জমযান্ত্ৰণৰ পৰা কোনেও ৰক্ষা নাপায় যদিহে কৃষ্ণ শৰণলৈ ভক্ষাটো সংগ নকৰে এই কথাখিনি উল্লেখিত কৰিছে আকৌ কৈছে এতিয়া ইয়াতে কৈছে উদাহৰণ স্বৰূপে কৈছে যেনে পুৰুষে আপোনাৰ অকলশৰে এজন পুৰুষে আমি এতিয়া চাওঁ যেতিয়া আইনাখনত চাওঁ আইনাখনত কাক দেখো নিজৰ ফটোখন নিজৰ আমি এজন পুৰুষে দেখাওঁ জলতে যদি পানী চাওঁ ফটফটে পানী নিজকে দেখাওঁ এই কথাটো লিখিত কৈছে যে তোমাৰ আৰু মোৰ দুয়োজনে একে এটা প্ৰতিবিম্ব মই যেনেকুৱা তুমি তেনেকুৱা তোমাৰ মোৰ মাজত পাৰ্থক্য নাই আসলে আৰু এটা বস্তু জানে আপোনালোকে প্ৰভু ভগৱন্তই যে আমাক আত্মাৰ বুজে দিছে আমাৰ বস্তু এটা দি আছে এই যে একে বুলি কৈছে ধৰি ললো কি হলে এটা সূৰ্য বহুত কৈছে আপোনালোকে চাব এখন গিলাস লয় মানে বাৰু ভিতৰতে এধাই হৈ আছে ভিতৰত যদি এধা হৈ আছে বাহিৰত যদি গিলাসখনত দুৱাখন খুলিলে সূৰ্য ফাললৈ অকণমান তেৰা কৰি যদি পেলাই দিয়ে সেই সূৰ্যৰ মানে এটা সূৰ্যৰ পোহৰ সূৰ্য ভিতৰত পৰিব এধাৰ পৰিব সূৰ্যৰ ভিতৰত সোমাই পৰিব তদনু ভগৱানে তেনেকে আমাক চাহ দি আছে সকলোকে এই চাহটো আত্মাতে যে আছে তেওঁ শৰীৰটো চাহ এটা দি থকাৰ বাবে আমিও সেই ভগৱানৰ ৰূপ আত্মাৰ পৰা একেই হৈ আছো এই কথাখিনি স্পষ্টভাৱে বুজাই দিছে যে তোমাৰ মোৰ মাজত পাৰ্থক্য নাই কৈছে এহিমতে জীৱক যে ঈশ্বৰে বুজাইলা অবিদ্যপাঠী জীৱ প্ৰকাশে সমলে এতিয়া কৈছে বিদ্যপাঠী পৰমাত্মা ইয়াত যে বিদ্যপাঠী বুলি কৈছে সেইজন হ'ল পৰমাত্মা আৰু হলে যিজনক কৈছে অবিদ্যপাঠী সেইটো কৈছে জীৱ আমি এতিয়া অবিদ্যপাঠী মানে আমি অবিদ্যাত আছো অজ্ঞানত আছো আকৌ কৈছে বিদ্যপাঠী সেইজন হলে তেওঁ তত্ত্ব জ্ঞানী তেওঁ মূল হবে হবা সুন্দৰভাৱে বুজাই তাৰ ব্যাখ্যাটোৰ পিছত আমাৰ দুলে সুন্দৰ ভাঙি দিব কথাখিনি ইয়াতে কৈছে বিদ্যাপাঠী হৈছে পৰমাত্মা অৰ্থাৎ ভগৱন্তক কৈ আছে বিদ্যাপাঠী আৰু আমাৰ সকলক কৈছে অবিদ্যাপাঠী আমি তাৰমানে অবিদ্যা অজ্ঞান আছে এখানে অবিদ্যা বুলি কৈছে এনেভাৱে বুজাই দিছে আৰু কৈছে এনেভাৱে কৈছে নষ্ট ভইলা জ্ঞান যত প্ৰকৃতি সংগত ঈশ্বৰৰ প্ৰসাদে হবে ভইল একমত এতিয়া প্ৰকৃতি সংগত পৰি অৰ্থাৎ ইষ্টি যে বুলি কৈছে মহিলা এই বুদ্ধি যে তাৰ সংগত পোৱাৰ লগে লগে আমি বুদ্ধিটো পাই সব জ্ঞান ভস্ত হৈ যোৱাৰ লগে লগে আমি কি কৰিলো এই সংসাৰ বিষয়ত পৰি মায়াত পৰি আমি কম পকাবলৈ দিছো যদিহে কৈছে ঈশ্বৰৰ কৃপা লাভ কৰে তেতিয়া কৈছে এই কথা কেনেকে নাৰদে প্ৰাচীন বহি ৰজা আগত কৈছে যে কথা নুহে কদাচিতো আধ্যাত্মিক জ্ঞান এই যে কথাখিনি কলো হে প্ৰাচীন বহি ৰজা এইখিনি কথা নহয় তোমাক মই আধ্যাত্মিক জ্ঞান প্ৰদান কৰিলো আজি আমাক আধ্যাত্মিক জ্ঞান আমি যদি আধ্যাত্মিক জ্ঞান ল'ব নোৱাৰো অৰ্থাৎ আত্মবুদ্ধি হ'ব নোৱাৰো আত্মাক জানিব নোৱাৰো তেনেহলে নিশ্চয় আমি ভকত হৈ নিশ্চয় আমি ভাগৱত শাস্ত্ৰ কিতাপ পঢ়ি পোৱা হ'ব বেছি নহলেও আমি বিশেষকে আধ্যাত্মিক জ্ঞান অকণমান নিজৰ শৰীৰটোৰ ওপৰত সবটো নাজানিব পাৰো বিশেষ কেইটামান কথা আমি জনাটো প্ৰয়োজন সেইকেইটাই আমাক কাম দিব ইনিয়াৰ ঢেৰ গাইছো কৈছো বাদ দিয়ক কিন্তু যদি আমি আধ্যাত্মিক জ্ঞান নহয় আধ্যাত্মিক আত্মাক চিনি নাপাওঁ সেইকাৰণে কৈছে প্ৰথমে নিজক চিনি লোৱা নিজক বুজি লোৱা তাৰপিছত তুমি আনক বুজিবা আমি নিজকে বুজি পোৱা নাই মৰিলে কলৈ যাম আহিলো কৰ পৰা সেইকাৰণে দুনিয়াৰ জীৱৰ বধ কৰি খোৱাটো আমাৰ আপত্তি নাই নিজকে নাজানো আনক কি জানিম আনৰ আত্মাটো কি আমি একোৱে নাজানো কিন্তু নিজক যেতিয়া জানি যাম মোৰ লগত কোন আছে পৰম ভগৱন্তই আত্মাৰ তেতিয়া সমস্ত আত্মাৰে আছো মই ভগৱান জানিবা বিষ্ণু বুলি কৈ তেলে এইটো মই তেওঁ একে দেখো সেইজন যদি হিংসা কৰো ভগৱন্তে মোক কেতিয়াও কৃপা নকৰে এই ভাৱনাটো আমাৰ লাহে লাহে আহিব কেতিয়া যদি আমি আধ্যাত্মিক তত্ত্বৰ জ্ঞান ল'ব পাৰো আত্মবুদ্ধি হ'ব পাৰো আত্মাক জানিব পাৰো অৱশেষত আজি ৰত্নাকৰ নিশ্চয় শেষত অকণমান উপদেশ আগবঢ়াইছে কৈছে ৰাজা কথা নুহে ভৱ প্ৰভাৱৰ ৰীতি পৰোক্ষ কথা প্ৰজাটো হৰিয়ৰ প্ৰীতি যে এই ৰজাৰ কথাখিনি এই ৰীতি ইয়াৰ পৰোক্ষভাৱে হ'লেও হৰিটিৰ ভক্তি কৰা হৈছে
এই কথা যে আমি আলোচনা কৰিছো হৰি ভক্তি হৈ আছে আপোনালোক আমি কিমান বুজিছো জানিছো বেলেগ কথা এই যে আলোচনা কৰিছো শুনিছো কৈছো আমাৰ ইয়াতে হৰি ভক্তি আগবাঢ়ি গৈ আছে আকৌ কৈছে পুৰাণজন কথা এটো চতুৰ্থ স্কন্ধ নাৰদে প্ৰকটি কহিলা আতি কুশকৰ যে পুৰাণজন চতুৰ্থ স্কন্ধৰ পুৰাণজন আখ্যান নাৰদে সুন্দৰভাৱে বুজাই কৈছে ইমান সুখক ইমান আনন্দৰ ইমান সুখ কোনে কিমান সুখ পাইছে নাজানো আমি অকণ সুখ পাইছো এইখিনি আমি অকণ জানিব পাৰি সুখ পাইছো কাৰণ বহুত দিন আগতে পঢ়িছিলো পাহৰি গৈছিলো আজি চাবলৈ তেনেকৈ সময় নাপাওঁ আজি পাইলে মানে পুৰণা কথা কিছু অকণ মনলৈ আহিছে কিছু পাহৰি গৈছো বিচাৰ কথা নহয় জীৱনত প্ৰয়োগ কৰিব ভাবিছো এতিয়া অকণ মনত আহিছে ইয়াৰ পৰা হয়তো আপোনাৰ জীৱনত দুই এটা কিবা যোগ হ'ব ব্যৱহাৰ হ'ব আৰু ইয়াতে পালো কিবা এটা হ'লে ব্যৱহাৰ কৰিবই লাগিব আপোনালোকেও কৰিব কামত আহিব যে এনেহ'লে কৈছে আকৌ যিবা শ্ৰদ্ধাৰে শুনয় কৰ্ণপাতি তাহাৰ সংসাৰ দুখ দূৰ হোৱে আতি এই কথাখিনি যিজনে কৰ্ণপাতি শ্ৰদ্ধাৰে শুনিব সেইজনে বোলে সংসাৰ দুখবোৰ দূৰ হ'ব ইমান সুন্দৰ এটা কাহিনী সুখকৰ কাহিনী আকৌ কৈছে পৰমানন্দে নিমেন্দুলি ৰত্নাকমিশ্বৰ ৰামকৃষ্ণ বুলি তৰা সংসাৰ কুশ শব্দ বুজিছে আমি যাব কুশৰ মানে ওচৰতে আৰু একে লগতে থকা হয়নে বাৰু কাছ পোৱা বুলি কওঁ এই পানীটো কাছ ধৰিলে বুলি কওঁ হয়নে বাৰু তাত এই সংসাৰৰ সাগৰখন একেবাৰে কম পানীতে পাৰ হৈ যাব পাৰে এই কথাটো আমি স্পষ্টকৈ বুজাই দিছে যদি আমি ৰামকৃষ্ণ নাম যদি আমি লৈ থাকো সঘনে এই কথাখিনি সুন্দৰভাৱে বুজাই দিছে যে সেই গুৰু সমস্ত আইনতি সমস্তৰ যে এই পুৰঞ্জন আখ্যানৰ পৰা যে পুৰঞ্জন আখ্যানৰ পৰা আমাক এটা কথা স্পষ্ট বুজালে যে আমি জীৱ আহিছো ক'ৰ পৰা পৰম প্ৰভু বহু ভগৱন্তৰ ধামৰ পৰা আত্মাৰূপে আকৌ আমি যাব লাগিব তালৈ আমাৰ ঠিকনা হ'ল এইটোৱে আমি জানিব লাগিব ঠিকনা পৰিচয়বিহীন যদি এজন যাত্ৰী গাড়ীত উঠে ডাইৰেক্ট নামাই দিব আপুনি মই গাড়ীত উঠিলো বোলে ক'লৈ যাব ক'লৈ যাম মই নাজানো এই আমাৰ পাগল কিছুমান উঠে নমাই দিব নিদিব নেকি বাৰু হয় নহয় যদি আপুনি মই পৰিচয় বুজিও বোলে মই নগাঁও যাম লৈ যাম বোলে মই জাগিও যাম গুৱাহাটী যাম লৈ যাম য'লৈকে যাম আমাক পৰিচয় লাগিব এতিয়া যদি আমি ভাগৱত শাস্ত্ৰ সাধু সংগ কৰি যদি আমাৰ পৰিচয় ঠিকনাই নাই তেতিয়া আমি ক'লৈ যাম তাকো যদি আমি সিদ্ধান্ত কৰিব নোৱাৰোঁ আমি এটাই সিদ্ধান্ত কৰিব লাগিব সকলোৱে আমি বৈকুণ্ঠ যাম জয় কৃষ্ণ এই সিদ্ধান্ত লাগিব যোনে যি সিদ্ধান্ত ল'ব সেইমতে যাব কোনোবাই যদি ভাবে মই দিল্লী প্ৰাইম মিনিষ্টাৰ ওচৰলৈ যাম তেওঁ তালৈ যাব কোনোবাই যদি ভাবে মই গুৱাহাটী হিমন্তৰ ওচৰলৈ যাম স্পৰ্ট তাৰমানে অৰ্থটো কি জানে মই বোলে স্বৰ্গলৈ যাম তাকে চিন্তা কৰি আপুনি ভক্তিটো স্বৰ্গলৈ যাব পাৰিব ক'বলৈ ধ্ৰুৱলোকলৈ যাম যাওঁ ব্ৰহ্মলোকলৈ যাম তাক চিন্তা কৰি যদি আপুনি মই নাম লৈ আছো তাতে যাব পাৰিম যদিহে আমি সিদ্ধান্ত কওঁ বোলে প্ৰাইম মিনিষ্টাৰ ওচৰলৈ যাম অৰ্থাৎ পৰম প্ৰভু ভগৱন্তৰ ধাম বৈকুণ্ঠলৈ যাম তেতিয়াহ'লে এই ভাগৱতৰ আজি সেৱাৰ বা শ্ৰৱণ কীৰ্তনৰ মাধ্যমে আমাক ভগৱন্তৰ ধামলৈ লৈ যাব এই কথাটি স্পষ্টভাৱে বুজাই দিছে আহক পুৰঞ্জনৰ যি তান্ত্ৰিক ব্যাখ্যা ইয়াত ভাঙনি কৰি দিছে ছবিচন্দ্ৰ আমি অকণমান শ্ৰৱণ কৰোঁ জয় কৃষ্ণ